নমস্কাৰ পোনপ্ৰথমে আৰু আজি মই বনাব ওলাইছোঁ হাঁহৰ মাংস আৰু কাৰ কাৰ হাঁহৰ মাংস প্ৰিয় কমেণ্টত জনাব। আৰু ইয়াত ফাৰ্ষ্টতে আদা নহৰু শুকান জলকীয়া কেঁচা জলকীয়াৰে পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি লৈছোঁ। তাৰপিছত আমি হালধি আৰু জিৰা গৰম মছলা ৰেড চিলি মিট মছলা পিঁয়াজ আৰু মিঠাতেলেৰে এইখিনি ফাৰ্ষ্টতে সানি লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। মই এয়া হাঁহৰ মাংস বনালে ধুনীয়াকৈ মছলাখিনিৰে আগতীয়াকৈ মাংসটো সানি অলপ টাইমৰ বাবে থৈ দিওঁ আৰু যাতে গোটেইখিনি মছলা মাংসটোৰ ধুনীয়াকৈ লাগি যায় আৰু তেনেকৈ ধুনীয়াকৈ সানি থৈ দিওঁ। আৰু এয়া আপোনালোকে চাই যাব মই কেনেকৈ বনাওঁ। আৰু এইপিনে ৰেডি কৰি থৈ দিছোঁ পিঁয়াজ আলু তেজপাত আৰু শুকান জলকীয়া। আৰু এতিয়া কেৰাহীটোত তেলটো দি কিনে গৰম হ'ব দিছোঁ। লগ যেতিয়া গৰম হৈছে তেজপাতখিলা অকণমান পুৰি কিনে কেৰাহীত দিছোঁ যাতে স্মেলটো ধুনীয়া হয়। আৰু লগতে শুকান জলকীয়া দিছোঁ। অকণমান লৰাই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজিব লাগিব। আৰু এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে আমি মাংসখিনি দি দিছোঁ। এইখিনি অকণমান ভজাৰ পিছত আলু কাটি থৈ দিয়া আলুখিনি দি দিছোঁ। আৰু এইখিনি ভজা হোৱাৰ পিছত পানীখিনি দি দিছোঁ। পানীখিনি দিয়াৰ পিছত ইমান ভিডিঅ' কৰি থকা নাই লাষ্টত দেখুৱাম বুলি। আৰু এয়া আমাৰ মাংস ৰেডি। এয়া দুপৰীয়া ভাত সাজৰ লগত কচু চাটনি দালি মাংস আৰু নেমু জলকীয়া।